নমস্কাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ এটি পাঠ ইংৰাজী বিষয়ৰ লেচন নম্বৰ 7 পেজ নম্বৰ 34 কিছু আলোচনা এটা খণ্ড আগবঢ়াবলৈ লৈছোঁ লেচনটোৰ নাম হ'ল এ ষ্টৰ্ম অন এ হিল এ ষ্টৰ্ম অন এ হিল ষ্টৰ্ম মানে হৈছে ধুমুহা আৰু হিল মানে হৈছে পাহাৰ অঞ্চলৰ এটা ধুমুহা বা এ ষ্টৰ্ম অন এ হিল এটা কাহিনী এই কাহিনীটো খুব সুন্দৰকৈ ইয়াত উপস্থাপন কৰা হৈছে আৰু তোমালোকে শব্দবিলাক ভালকৈ উচ্চাৰণ লক্ষ্য কৰিবা অৰ্থবিলাক বুজি ল'বা আৰু তাক ভালকৈ পঢ়িবলৈ চেষ্টা কৰিবা আহা আমি এতিয়া পাঠটো আৰম্ভ কৰোঁ এ ষ্টৰ্ম অন এ হিল পাহাৰৰ এটা ধুমুহা হু 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 ইয়াত বতাহৰ শব্দটোক হু 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 বুলি উচ্চাৰণ কৰা হৈছে হু 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 ক্ৰাইড দ্য উইণ্ড এজ ইট swept down from the Himalayan snows. It hurried over the hills and passes and hummed and moaned through the tall pine and deodars. There was little on Haunted Hill to stop the wind, only a few stunted trees and bushes and the ruins of a small settlement. Hoo hoo hoo, cried the wind. Cry মানে চিঞৰা, cried past tense কৰা হৈছে উইণ্ড মানে বতাহ ইয়াত চিঞৰা বুজোৱা নাই হু হু হুকৈ বতাহবোৰে শব্দ কৰিছিল সেইটো অৰ্থ প্ৰকাশ কৰা হৈছে এজ ইট চুইপ্ট ডাউন মানে উটুৱাই নিয়া এই ধৰণৰ অৰ্থ বতাহে উটুৱাই নিব নোৱাৰে উৰুৱাই নিয়া হ'ব যেন উৰুৱাই নিব এজ ইট চুইপ্ট ডাউন যেন উৰুৱাই নিব ফ্ৰম দ্য হিমালয়ান হিমালয়ৰ স্ন' মানে বৰফবোৰ যেনিবা উৰুৱাই নিব এনেকৈ হুহুৱাই বতাহবোৰে শব্দ কৰিছিল ইট হাৰিড অভাৰ দ্য হিলছ হাৰি মানে হৈছে খৰখেদা কৰা পাষ্ট টেন্সত হাৰিড হৈছে ৱাইটেড আই হৈছে আৰু ইডি যোগ হৈছে ইট হাৰিড অভাৰ দ্য হিলছ এণ্ড পাছেছ এণ্ড হামড এণ্ড মৌণ্ড থ্ৰু দ্য টল পাইন এণ্ড দেউডাৰ্ছ ই শব্দটোৱে ইয়াত বতাহবোৰক বুজাইছে বতাহবোৰ খৰখেদাকৈ আহিছে বেগাই আহিছে অভাৰ দ্য হিলছ পাহাৰৰ ওপৰেৰে আহিছে এণ্ড পাছেছ পাৰ হৈ গৈছে এণ্ড হাম মানে দীঘলীয়াকৈ শব্দ কৰা বা হুমুনিয়া কৰা বুলি কয় হামটো শব্দটো আচলতে কিন্তু বতাহেতো হুমুনিয়া কাঢ়িব নোৱাৰে বতাহৰ শব্দটোকে হামটো বুলি কোৱা হৈছে এণ্ড মৌণ্ড মানে দীঘলীয়াকৈ শব্দ কৰা ৰাউচি জোৰা তেনেকৈ অৰ্থত প্ৰকাশ কৰা হৈছে বতাহে ৰাউচি জুৰিবও নোৱাৰে কিন্তু বতাহৰ শব্দটোকে দীঘলীয়া শব্দ বুলি কোৱা হৈছে থ্ৰু দ্য টল পাইন এণ্ড দেউডাৰ্ছ পাইন মানে পাইন গছ পাহাৰৰ অঞ্চলত পোৱা ওখ এক প্ৰকাৰৰ গছ আৰু দেউডাৰ্ছ মানে দেৱদাৰু গছ বহুতে দেৱদাৰু গছ দেখিছা পাহাৰ অঞ্চলৰ এই ওখ দেৱদাৰু গছবিলাক আৰু পাইন গছবিলাকত সেই বতাহ লাগি এই বতাহৰ শব্দ হৈছে আৰু দীঘলীয়াকৈ সুৰ উঠিছে There was little on Haunted Hill to stop the wind. There was little on Haunted Hill to stop the wind. Only a few stunted trees and bushes and the ruins of a small settlement. ইয়াত কি কোৱা হৈছে যে এই হাণ্টেড হিল শব্দটোৰ অৰ্থ হৈছে দেওলগা পাহাৰ হাণ্টেড শব্দটোৱে বিভিন্ন ক্ষেত্ৰত ভূতৰ বা দেওলগা এনেকুৱা অৰ্থ প্ৰকাশ কৰে হাণ্টেড হিল বা এৰি অহা অঞ্চল এৰাবাৰী এই ধৰণৰ অৰ্থ প্ৰকাশ কৰে হাণ্টেড হিল ইয়াত দেওলগা পাহাৰখনৰ কথা কোৱা হৈছে টু ষ্টপ দ্য উইণ্ড বতাহবোৰ ৰখাবলৈ অনলি ফিউ ষ্টাণ্টেড ট্ৰী মাত্ৰ কেইডালমান গছ আছে আকৌ ষ্টাণ্ট শব্দটোৱে ষ্টাণ্ট জানাই তোমালোকে বাইক ষ্টাণ্ট কৰে ইয়াত ষ্টাণ্ট শব্দটোৱে কিন্তু তেনেকুৱা ষ্টাণ্ট বুজোৱা নাই বতাহ লাগি গছবিলাক যেতিয়া ইফালে সিফালে হালিছে সেইটোকে ষ্টাণ্ট কৰা বুজোৱা হৈছে ষ্টাণ্টেড ট্ৰিজ এণ্ড বুছেছ জোপোহাবিলাক আৰু গছবিলাকে বতাহ লাগি ষ্টাণ্ট কৰাৰ দৰে ইফালে সিফালে হালিছে এণ্ড দ্য ৰুইনছ অফ এ স্মল ছেটেলমেণ্ট আৰু ৰুইন মানে ধ্বংস অৱশেষ ৰুইন মানে ধ্বংস ভাৰ্ব কিন্তু ইয়াতে ভাৰ্ব বুজোৱা নাই এইটো নাউন হিচাপে ব্যৱহাৰ হৈছে এৰাবাৰী বা ধ্বংসাৱশেষ এইটোকে ৰুইন বুলি ইয়াত কোৱা হৈছে ৰুইনছ অফ এ
স্মল ছেটেলমেণ্ট ছেটেলমেণ্ট মানে সৰু বসতিস্থল এটুকুৰাৰ কথা কোৱা হৈছে স্মল মানে সৰু ছেটেলমেণ্ট মানে হৈছে স্থায়ীভাৱে বসবাস কৰা যিটো সেইটোক ছেটেলমেণ্ট বুলি কোৱা হৈছে পাহাৰুৱা অঞ্চলত থকা সৰু বসতিস্থলটো আৰু সৰু সৰু গছবিলাকে মাত্ৰ বতাহখিনিক বাধা দিছে যদিও সেইবিলাক কি হৈছে গছবিলাক ষ্টাণ্ট কৰাৰ দৰে ইফালে সিফালে হালি জালি আছে এইখিনি হ'ল প্ৰথম পেৰাগ্ৰাফটো এতিয়া দ্বিতীয় পেৰাগ্ৰাফটো চোৱা On the slopes of the next hill was a village. People kept large stones on their tin roofs to prevent them from being blown off. There was nearly always a strong wind in this part. 3 children were spreading clothes out to dry on a low stone wall, putting a stone on each piece. Slopes মানে নামনি বা এঢলীয়া অঞ্চল On the slopes of the next hill, পিছৰ পাহাৰখনৰ যিটো নামনি অঞ্চল আছে was a village, তাত এখন গাঁও আছিল পিপুল কেপ্ট মানুহে ৰাখিছিল কিপৰ পাষ্ট টেন্স হৈছে কেপ্ট পিপুল কেপ্ট মানুহে ৰাখিছিল লাৰ্জ ষ্ট'নছ ডাঙৰ ডাঙৰ শিল অন দিয়াৰ টিন ৰুফছ সিহঁতৰ টিনৰ ছালবিলাকৰ ওপৰত টিন ৰুফ মানে টিনৰ ছাল ঘৰৰ টিনৰ ছালবিলাকৰ ওপৰত ডাঙৰ ডাঙৰ শিল ৰাখিছিল টু প্ৰিভেণ্ট বাধা দিবলৈ ডেম সিহঁতক ফ্ৰম বিং ব্ল'ন অফ উৰুৱাই নিয়াৰ পৰা ব্ল' অফ মানে উৰুৱাই নিয়া ব্ল'ন অফ পাৰ্টিচিপল হৈছে ঘৰৰ ছালবোৰ যাতে উৰুৱাই নিব নোৱাৰে তাৰ কাৰণে ঘৰৰ ছালৰ ওপৰত ডাঙৰ ডাঙৰ শিল থৈ দিয়া হৈছিল আৰু সেইধৰণে তাক বাধা দিয়া হৈছিল দেৰ ৱাজ নিয়াৰলি অলৱেজ এ ষ্ট্ৰং উইণ্ড তাত প্ৰায় সদায় এটাকৈ ষ্ট্ৰং উইণ্ড ডাঙৰ বতাহ বুলিছিল বা জোৰকৈ বতাহ বুলিছিল ইন দিছ পাৰ্ট এই অংশটোত 3 children were spreading cloths তিনিজন ল'ৰা ছোৱালীয়ে কাপোৰ মেলি দি আছিল স্প্ৰেডিং মানে বিয়পাই দিয়া ইয়াত কাপোৰ শুকাবলৈ মেলি দিয়া সেইটো অৰ্থ বুজোৱা হৈছে 3 children were spreading cloths তিনিজন ল'ৰা ছোৱালীয়ে কাপোৰবোৰ তাত শুকাবলৈ মেলি দি আছিল আউট টু ড্ৰাই শুকাবলৈ অন এ ল' ষ্ট'ন এটা নামনি অঞ্চলত থকা শিলত ল' এ ষ্ট'ন ৱাল মানে শিলেৰে বেৰৰ দৰে হোৱা ৱালৰ দৰে হোৱা এইটোকে বুজাইছে পুটিং এ ষ্ট'ন অন ইটছ পিচ প্ৰতিটো কাঠৰ ওপৰত প্ৰতিটো কাপোৰৰ ওপৰত অৰ্থাৎ প্ৰতিখন কাপোৰৰ ওপৰত একোটাকৈ শিল দি তাত শুকাবলৈ দিছিল যাতে বতাহে তাক উৰুৱাই নিব নোৱাৰে সেইকাৰণে পুটিং এ ষ্ট'ন অন ইটছ পিচ তাৰপিছৰ পেৰাগ্ৰাফটো 11-year-old Usha, dark-haired and rose-cheeked, struggled with her grandfather's long loose shirt. Her younger brother Suresh was doing his best to hold down a bed sheet, while Usha's friend Binna, a slightly older girl, helped. 11-year-old Usha, 11 বছৰ বয়সীয়া Usha, dark-haired, চুলিবোৰ কলা আছিল বেছি কলা আছিল কিচকিচিয়া কলা ডাৰ্ক হেয়াৰ্ড বুলি কোৱা হৈছে এণ্ড ৰ'জ চিক মানে হৈছে ৰঙা পৰা গাল আছিল ষ্ট্ৰাগলড তাই চেষ্টা কৰি আছিল ষ্ট্ৰাগল মানে সংঘৰ্ষ কৰা ইয়াত চেষ্টা কৰা বুজাইছে উইথ হাৰ গ্ৰাণ্ডফাদাৰ্ছ লং লুজ শ্বাৰ্ট তাইৰ ককাকৰ দীঘলীয়া শ্বাৰ্টটো শুকাবলৈ দিবলৈ বাৰে বাৰে চেষ্টা কৰি আছিল হাৰ য়ংগাৰ ব্ৰাদাৰ তাৰ সৰু ভায়েক সুৰেশ ৱাজ ডুইং হিজ বেষ্ট টু হোল্ড ডাউন এ বেডশ্বীট তাৰ সৰু ভায়েক সুৰেশে এখন বেডশ্বীট অৰ্থাৎ বিচনা চাদৰ এখন শুকাবলৈ দিবলৈ চেষ্টা কৰি আছিল while Usha's friends সেই সময়তে উষাৰ যি বন্ধুবী বিন্না এ স্লাইটলি অল্ডাৰ গাৰ্ল এগৰাকী সামান্য পৰিমাণৰ অল্ডাৰ গাৰ্ল আছিল ছোৱালী আছিল আৰু তাই কি কৰিছিল অলপ সহায় কৰিছিল helped her তাই কিছু সহায় কৰিছিল once everything was firmly held down by stones সকলোবোৰ শিলেৰে খুব সুন্দৰকৈ দিয়াৰ পিছত they climbed up on the flat rocks সিহঁতে এটা সমান আকৃতিৰ শিলৰ ওপৰত উঠিছিল and sat there আৰু তাতে বহিছিল sun bathing
সূৰ্য স্নান কৰিবলৈ, সূৰ্য স্নান মানে ৰ'দ পোৱাবলৈ বা ৰ'দাবলৈ, এণ্ড ষ্টেয়াৰিং এক্ৰছ দ্য ফিল্ডছ, ষ্টেয়াৰিং মানে থৰ লাগি চোৱা বা একেথৰে চোৱা, ষ্টেয়াৰিং এক্ৰছ দ্য ফিল্ডছ পথাৰৰ ফালে চাইছিল, এট দ্য ৰুইনছ অন হাণ্টেড হিল, সেই দেওলগা পাহাৰখনৰ ফালে চাইছিল। আই মাষ্ট গ' টু দ্য বাজাৰ টুডে, ছেইড উষা, উষাই কৈছিল মই আজি বজাৰলৈ যাব লাগিব। আই উইচ আই কুড কাম টু, মই ভাবোঁ ময়ো যাব পাৰিলোহেঁতেন, ছেইড বিন্না, বিন্নাই ক'লে, বাট আই হেভ টু হেল্প উইথ দ্য কাউজ, কিন্তু মই গৰুবিলাকৰ লগত সহায় কৰি দিব লাগিব, গৰুবিলাক লৈ যাব লাগিব ঘৰলৈ, গতিকে মই বজাৰলৈ যাব অসুবিধা হ'ব। আই কেন কাম, ছেইড 8 years old সুৰেশ, 8 বছৰ বয়সীয়া সুৰেশে কৈছিল মই কিন্তু যাব পাৰিম। হি ৱাজ অলৱেজ ৰেডি টু ভিজিট দ্য বাজাৰ, সি সদায় বাজাৰলৈ যাবলৈ প্ৰস্তুত হৈয়েই থাকে। হুইচ ৱাজ 3 miles এৱে, বজাৰখন সিহঁতৰ ঘৰৰ পৰা 3 মাইল আঁতৰত, 1 মাইল মানে 1 কিলোমিটাৰতকৈ সামান্য বেছি, আগৰ দিনত মাইল হিচাপ কৰা হৈছিল, পিছত কিলোমিটাৰ হ'ল। অন দ্য আদাৰ ছাইড, আনফালে, অফ দ্য হিল, পাহাৰখনৰ আনফালে তাৰমানে বজাৰখন, সেইটো বুজোৱা হৈছে। ন' ইউ কাণ্ট ছেইড উষা, উষাই ক'লে নাই তুমি যাব নোৱাৰা। ইউ মাষ্ট হেল্প গ্ৰাণ্ডফাদাৰ চপ উড, তুমি ককা দেউতাক খৰি ফলাত সহায় কৰি দিব লাগিব। চপ উড মানে হৈছে খৰি ফলা। ওণ্ট ইউ ফিল স্কেয়াৰ্ড ৰিটাৰ্ণিং এলোন, অকলে তুমি উভতি আহিবলৈ ভয় নকৰিবা জানো? হি আক্সড, সি সুধিছিল, অৰ্থাৎ ল'ৰাটোৱে সুধিছিল। দেৰ আৰ ঘোষ্ট অন হাণ্টেড হিল, দেওলগা পাহাৰখনত কিন্তু ভূত ওলায়, ঘোষ্ট মানে ভূত, সি কৈছে যে ভূত ওলায়, গতিকে তুমি মোক লগত লৈ যোৱা, তুমি অকলে আহিবলৈ ভয় কৰিবা। আই উইল বেক বিফ'ৰ ডাৰ্ক, মই আন্ধাৰ হোৱাৰ আগতেই উভতি আহিম। ঘোষ্ট ডণ্ট এপিয়াৰ ডিউৰিং দ্য ডে, দিনততো ভূত নোলায় নহয়, অৰ্থাৎ উষাই ক'লে যে দিনত ভূত নোলায়, মই আন্ধাৰ হোৱাৰ আগতেই উভতি আহিম। আৰ দেয়াৰ লটছ অফ ঘোষ্ট ইন দ্য ৰুইনছ, আক্স বিন্না, বিন্নাই সুধিলে পাহাৰখনত বহুত ভূত আছে নেকি? আৰ দেয়াৰ লটছ অফ ঘোষ্ট মানে বহুত ভূত, পাহাৰখনত ভূত বহুত আছে নেকি? গ্ৰাণ্ডফাদাৰ ছেইজ ছ', ককাহঁতেতো সেইদৰেই কয়। হি ছেইজ ডেট অভাৰ 100 years ago, তেওঁ কয় যে প্ৰায় 100 বছৰমান আগতে ছাম ব্ৰিটিছাৰ্ছ লিভড অন দ্য হিল, কিছু ইংৰাজসকল এই পাহাৰখনত বাস কৰিছিল। বাট দ্য ছেটেলমেণ্ট ৱাজ অলৱেজ বিং ষ্ট্ৰাক বাই লাইটনিং, কিন্তু সেই বস্তি টুকুৰা, ছেটেলমেণ্ট ঠাই টুকুৰাত সদায় কি কৰিছিল? বজ্ৰাঘাত হৈছিল। ষ্ট্ৰাক বাই লাইটনিং, বজ্ৰাঘাত হোৱা, আমি যাক চৰক পৰা বুলি কওঁ, বজ্ৰাঘাত হৈছিল। চ' দে মুভড এৱে, আৰু সেইকাৰণে সিহঁত তাৰ পৰা আঁতৰি গুচি গৈছিল। বাট ইফ দে লেফ্ট, হোৱাই ইজ দ্য প্লেচ ভিজিটেড বাই ঘোষ্ট, সিহঁতে যদি এৰি গুচিয়ে গ'ল, তেতিয়াহ'লে ভূতবোৰ তালৈ কিয় আহে? অৰ্থাৎ তাৰ কথা হ'ল কি, মানুহ যদি তাত নায়েই, তেতিয়াহ'লে ভূত কিয় আহে? বিকজ গ্ৰাণ্ডফাদাৰ ছেইজ, কাৰণ ককা দেউতাই কয়, ডিউৰিং এ টেৰিবল ষ্টৰ্ম, টেৰিবল মানে ভয়ানক, আৰু ষ্টৰ্ম মানে ধুমুহা, এজাক ভয়ানক ধুমুহাৰ সময়ত ওৱান অফ হাউচেছ ৱাজ হিট বাই লাইটনিং, তাৰ এটা ঘৰ বজ্ৰৰ আঘাত হৈছিল, এটা ঘৰত বজ্ৰ পৰিছিল। এণ্ড এভৰি ওৱান ইন ইট ৱাজ কিল্ড, আৰু তাৰ প্ৰতিজনেই মৃত্যু হৈছিল, প্ৰত্যেকজনেই মৃত্যু হৈছিল। ইভেন দ্য চিলড্ৰেন, আনকি শিশু বা সৰু ল'ৰা ছোৱালী যি আছিল সিহঁতৰো মৃত্যু হৈছিল। হাউ মেনি চিলড্ৰেন, কিমান ল'ৰা ছোৱালী? 2, দুটা। এ বয় এণ্ড হিজ ছিষ্টাৰ, এটা ল'ৰা আৰু তাৰ ভনীয়েক। গ্ৰাণ্ডফাদাৰ চ, ককা দেউতাই দেখিছিল, ডেম সিহঁতক, প্লেয়িং ডিয়াৰ ইন দ্য মুনলাইট, জোনাকৰ পোহৰত সিহঁতে হেনো তাত খেলি থকা দেখিছিল। ৱাজন্ট হি ফ্ৰাইটেন, তো তেওঁ ভয় খোৱা নাছিল নে? ন', অল্ড পিপুল ডণ্ট মাইণ্ড ঘোষ্ট, ডাঙৰ মানুহে বা বুঢ়া মানুহে ভূতলৈ ভয় নকৰে নহয়, এইধৰণে কৈছিল। উষা ছেট আউট ফৰ দ্য বাজাৰ এট 2 in the afternoon, 2 বজাত উষাই বজাৰলৈ যাত্ৰা আৰম্ভ কৰিলে। ইট ৱাজ এবাউট এন আৱাৰ্ছ ৱাক, এইটো প্ৰায় এঘণ্টাৰ বাট আছিল। দ্য পাথ ৱেণ্ট থ্ৰু য়েল' ফিল্ডছ অফ দ্য ফ্লাৱাৰিং মাষ্টাৰ্ড, পথটো বা ৰাস্তাটো ফুলি থকা সৰিয়হ ফুলৰ মাজে মাজে গৈছিল। দেন এলং দ্য শ্বেডল অফ দ্য হিল, পাহাৰৰ যিটো দাঁতি আছিল, এণ্ড আপ ষ্ট্ৰেইট থ্ৰু দ্য ৰুইনছ, পোনে পোনে সেইফালেদি সেই ৰুইনছ বা ধ্বংসাৱশেষৰ ঠাইটুকুৰাৰ ওপৰলৈ উঠি গৈছিল। উষা হেড অফেন গান ডেট, উষাই প্ৰায়ে সিফালেৰে অহা যোৱা কৰে, ডেট ৱে, সেইটো ৰাস্তাৰে। টু শ্বপ এট দ্য বাজাৰ, বজাৰত তেওঁ
দোকানলৈ প্ৰায় সেই বস্তুটোৰে অহা যোৱা কৰে অৰ টু চি হাৰ আণ্ট নাইবা তাইৰ খুৰীয়েকক দেখা কৰিবলৈ সেই পথটোৰে অহা যোৱা কৰে হু লিভড ইন দ্য টাউন নিয়াৰ বাই যি ওচৰৰে চহৰ এখনত বাস কৰে ৱাইল্ড ফ্লাৱাৰ্ছ ব্লুমড অন দ্য ক্লাইম্বিং ৱালছ অফ দ্য ৰুইনছ এই মানে এৰা বাৰীখন বা ধ্বংস হোৱা ঘৰটো বা এৰা ঘৰটোৰ তাত ৱালবিলাকত ৱাইল্ড ফ্লাৱাৰ বনৰীয়া ফুল ফুলি উঠিছে ক্ৰাম্বলিং ৱালছ সেইবোৰ ভঙা ভঙা বেৰ আছে এণ্ড ৱাইল্ড প্লাম ট্ৰী তাত বনৰীয়া বগৰীৰ গছ এডাল আছে প্লাম ট্ৰী মানে বগৰীৰ গছ গ্ৰে ষ্ট্ৰেইট আউট অফ দ্য ফ্ল'ৰ অফ দ্য হোৱাট হেড ওৱান্স বিন এ হল এসময়ত য'ত এটা হল আছিল সেইফালেৰে বনৰীয়া বগৰীৰ গছডাল গজিছে ইট ৱাজ কভাৰ্ড উইথ ছফ্ট হোৱাইট ব্লজম আৰু এতিয়া বগা ৰঙৰ কোমল কোমল ফুল ফুলিছে লিজাৰ্ড স্কেটলড জেঠীয়ে দৌৰা দৌৰি কৰে লিজাৰ্ড মানে জেঠী স্কেটল মানে দৌৰা দৌৰি কৰা অভাৰ দ্য ষ্ট'নছ শিলটোৰ ওপৰত কেইডালমান জেঠী দৌৰা দৌৰি কৰি আছে হোৱাইল এ হুইচলিং থ্ৰাছ ইটছ ডিপ পাৰ্পল প্লামেজ গ্লিচনিং ইন দ্য ছানশ্বাইন এই সময়তে এটা চৰাই দেখা গ'ল প্লামেজ গ্লিচনিং তাৰ পাখিবোৰ জিলিকি আছে ৰ'দত ক'লা ৰঙৰ চৰাই গাঢ় নীলা ৰঙৰ পাৰ্পল কালাৰ কজলা ৰঙৰ আৰু তাৰ পাখিবোৰ চৰাই জিলিকিছে আৰু সেই হুইচলিং তাৰ মাতটো মাতিছে তাৰমানে চৰাইৰ মাতটো হুইচলিং বুলি কোৱা হৈছে ইয়াতে ছেট অন দ্য উইণ্ড' চিল এণ্ড চেং ইন হাৰ্ট আউট আৰু সেই খিৰিকীখনৰ বহি অন্তৰৰ পৰাই যেনিবা গান গাইছে তেনেকুৱা লাগিছে চৰাইটোৱে গান গাইছে উষা চেংটো উষায়ো গান জুৰিলে এছ চি স্কিপ লাইটলি এলং দ্য পাথ আৰু তাই ৰাস্তাটোৰে স্কিপ্ট জঁপিয়াই জঁপিয়াই দৌৰি যাবলৈ ধৰিলে হুইচ ষ্টিপলি ডাউন যিটো দৰ ফালে নামনি ফালে গভীৰকৈ গৈছে দ্য ভেলী নামনি অঞ্চল উপত্যকা অঞ্চলৰ ফালে গৈছে এণ্ড লেট দ্য লিটিল টাউন উইথ ইটছ কুৱাইণ্ট বজাৰ আৰু সি গৈ দৈনিক যি বজাৰ হয় দৈনন্দিন বজাৰ সেই দৈনিক বজাৰৰ ফালে ৰাস্তাটো গৈ উঠিছে মুভিং লিজাৰেলি গৈ উষা বট স্পাইচেছ উষাই গৈ মছলা কিনিছে স্পাইচেছ মানে মছলা চুগাৰ চেনি কিনিছে এণ্ড মেট্ৰেছ আৰু দিয়া চলাই কিনিছে উইথ দ্য 2 rupees চি হেড ছেভ তাৰ পৰা 2 টকা তাই ছেভ কৰিছে বচাইছে ফ্ৰম হাৰ পকেট মানি তাৰ পকেট মানিৰ পৰা বা পকেট খৰচৰ পৰা চি চুজ এ নেকলেছ অফ অম্বৰ কালাৰ তাই এডাল জাংফাই ৰঙৰ নেকলেছ পচন্দ কৰিছে অম্বৰ কালাৰ মানে জাংফাই ৰং বিটছ ফৰ হাৰ চেল্ফ এণ্ড চাম মাৰ্বলছ ফৰ সুৰেশ আৰু সুৰেশৰ কাৰণে কিছু মাৰ্বল কিনিছে চি চুজ এ নেকলেছ অফ অম্বৰ কালাৰ বিটছ ফৰ হাৰ চেল্ফ তাইৰ কাৰণে এডাল নেকলেছ কিনিছে এণ্ড চাম মাৰ্বলছ ফৰ সুৰেশ আৰু সুৰেশৰ কাৰণে কিছু মাৰ্বল কিনিছে দেন চি হেড হাৰ মাদাৰ্ছ শ্লিপাৰ্ছ ৰিপেয়াৰ্ড এট এ কৌলাৰ শ্বপ আৰু তাৰপিছত তাই মাকৰ চেণ্ডেলযোৰ এখন মুচিৰ দোকানত ৰিপেয়াৰ কৰিছে দেন চি হেড হাৰ মাদাৰ্ছ শ্লিপাৰ্ছ মাকৰ যিযোৰ চেণ্ডেল ৰিপেয়াৰ্ড মেৰামতি কৰিছে এট এ কবলাৰ শ্বপ কবলাৰ মানে হৈছে মুচি জোতা চেণ্ডেলৰ কাম কৰা দোকানত সেইটো মেৰামতি কৰিছে ফাইনেলি উষা ৱেণ্ট টু ভিজিট আণ্ট লক্ষ্মী শেষত তাইৰ খুৰীয়েক লক্ষ্মীক এবাৰ দেখা কৰিবলৈ তালৈ গৈছে এটাৰ ফ্লেট এবভ দ্য শ্বপ দোকানৰ ওপৰত থকা ফ্লেটলৈ গৈছে দে ৱাৰ টকিং সিহঁতে কথা পাতিছে এণ্ড ড্ৰিংকিং কাপছ অফ হট আৰু গৰম গৰম চাহ খাইছে চুইট টি ৱেন উষা ৰিয়েলাইজড আৰু সেই মুহূৰ্ততে উষাই অনুভৱ কৰিলে বুজি পালে দ্য ডাৰ্ক ক্লাউডছ এট গেডৰ্ড ক'লা মেঘ ইতিমধ্যে গোট খাইছে অভাৰ দ্য মাউণ্টেইনছ পাহাৰখনৰ ফালে চি কুইকলি পিকড আপ তাৰ থিংছ তাই অতি সোনকালে তাইৰ বস্তুবোৰ সামৰি ল'লে ছেইড গুড বাই টু হাৰ আণ্ট তাইৰ খুৰীয়েকক গুড বাই জনালে এণ্ড ছেট আউট ফৰ দ্য ভিলেজ আৰু ঘৰলৈ বুলি তাই নামি আহিল বা যাত্ৰা আৰম্ভ কৰিলে ষ্ট্ৰেঞ্জলি দ্য উইণ্ড হেড ড্ৰপড হঠাতে খুব জোৰকৈ বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে হঠাৎ বৰষুণ নামি আহিল ডাঙৰ ডাঙৰ টোপাল বৰষুণৰ পৰিবলৈ আৰম্ভ কৰিলে দ্য ট্ৰিজ ৱেৰ ষ্টিল তেতিয়া ইতিমধ্যে গছবিলাক স্থিৰ হৈ পৰিছিল দ্য ক্ৰিকেট চাইলেণ্ট আৰু উইচিৰিঙাবোৰৰ মাত বন্ধ হৈ গৈছিল দ্য ক্ৰ'জ ফ্লিউ ৰাউণ্ড ইন চাৰ্কুল কাউৰীবোৰে বৃত্তাকাৰে ইফালে সিফালে ঘূৰিছিল দেন ছেটেলড ইন এন ওক ট্ৰী আৰু শেষত গৈ এডাল ওক গছত কি কৰিছিল
বহিছিল বা পৰিছিল। তো আজি আমি এইখিনিলৈকে এই ভিডিঅ'টো বনালোঁ আৰু আমাৰ যিটো ছেকেণ্ড পাৰ্ট আছে ছেকেণ্ড পাৰ্টটোত আমি বাকীখিনি তোমালোকক দিম। এইখিনি ভালকৈ পঢ়িবা আৰু ছেকেণ্ড পাৰ্টটোত আমি বাকী ভিডিঅ'খিনি দিম, সেইটোলৈ ৱেইট কৰা।